নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বিকাশ ডায়েৰিজ। যোৱা নিশা এটা নিউজ পালোঁ আৰু তাত আচলতে স্পষ্টকৈ লিখা আছে যে নগাঁৱৰ যিখিনি মীন পালক আছে, যিখিনি আমাৰ আপাৰ আছামলৈ মাছৰ ৰপ্তানি দিয়ে, সেইখিনি একেবাৰে বন্ধ কৰি দিয়া হুংকাৰ দিছে। আৰু তাৰ ভিতৰতো এটা কাৰণ সোমাই আছে, সেইটো হ'ল আমাৰ আপাৰ আছামত মিয়াৰ বিৰুদ্ধে যি আচলতে মিয়া খেদা অভিযান এটা হৈ আছে, সেই অভিযানটো বন্ধ কৰিবলৈ সেইখিনি বেপাৰীয়ে সেইটো সিদ্ধান্ত হাতত লৈছে। আচলতে চাওক, এইটো এটা বেয়া খবৰ, কাৰণ যদি সেইখিনি মানুহে আমাৰ ফালে মাছ অহাটো আচলতে বন্ধ কৰি দিয়ে, তেতিয়াহ'লে আমাৰ লোকসকল নাখাই নবৈ আদায় হৈ যাব বুলি যদি আচলতে ভাবিছে, তেতিয়াহ'লে অতি ভুল ভাবিছে। কাৰণ আমাৰ ফালে মাছৰ একেবাৰে উৎপাদন নাইকিয়া নহয়, বৰঞ্চ আমি ভালহে পাম মিয়াই যদি আচলতে মাছৰ ৰপ্তানিটো আমাৰ আপাৰ আছামলৈ বন্ধ কৰি দিয়ে বা শাক পাচলি যদি যোগান বন্ধ কৰি দিয়ে। কাৰণ সিহঁতে যিবোৰ আমাক শাক পাচলি খুৱায় বা মাছ খুৱায়, সেইবোৰত আচলতে দৰৱ দিয়া থাকে আৰু যিটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত আচলতে বেয়া হয়। আৰু আপোনালোকে এটা কথা চাওক যে প্ৰত্যেকটো ধৰ্ষণ, হত্যাকাণ্ড বা তেনেকুৱা আচলতে বেয়াবিলাকত সেই মিয়াবিলাকেই আগভাগ থাকে আৰু মিয়াবিলাকৰেই নাম আচলতে বেছিকৈ আপোনাৰ উচ্চাৰণ হয়। আৰু এনে মিয়াক আমাৰ অসমীয়া যিখিনি আচলতে থলুৱা মানুহ আছে, সেইখিনি ঘৰত ৰাখি যদি আমাৰ বাই ভনীক আচলতে আমি ৰেপ কৰিবলৈ কোনো কাৰণতে দিব নোৱাৰোঁ। আৰু সেইবাবে মিয়া হটাও অভিযানটো আৰম্ভ কৰিছে আমাৰ ইয়াত, আৰু সেইটো আচলতে হ'ব লাগে। কাৰণ মিয়া নহ'লেও আমি অসমীয়া মানুহখিনি ইমান বেকাৰ নহয়, বা অসমীয়া মানুহখিনি আচলতে কাম কৰি খাব নোৱাৰা নহয় যে মিয়া নহ'লে আমাৰ কোনো কাৰণতে নহ'ব। সেইবাবে মিয়া আচলতে আমাৰ পৰা আঁতৰি যাব লাগে। আৰু মিয়া যদি থাকে, আমাৰ আচলতে যিখন সমাজ, সেইখন কেতিয়াও ভাল হৈ নাথাকে। গতিকে মিয়াই মাছ লাগিলে শাক পাচলি একো যদি আমাৰ আপাৰ আছামলৈ পঠিয়াটো বন্ধ কৰে, তেতিয়া আমাৰ পক্ষে বহুত ভাল হয়। আৰু এইটো বস্তু সেইটো ভিডিঅ' আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰি দিব, যাতে মিয়াসকলে গম পায়, যাতে আমাৰ এই আপাৰ আছামৰ মানুহবিলাকেও যে নিজৰ হাতত কিমান শক্তি আছে।